হেল্ল' গাইজ আপোনালোকক নিশ্চয় মই দেখুৱাই আছোঁ কি ৰান্ধিছোঁ আহক দেখুৱাবলৈ আহিছোঁ এয়া আলু বিলাহী পিঁয়াজ কেঁচা জলকীয়া আৰু এই তেলতে এইটো মাছ ভজা তেল আছিল তাতে মই চব ঢালি দিছোঁ চাওক এইবাৰ পিঁয়াজ এইবিলাক এক্সট্ৰাকৈ ভাজি থকা নাই একেলগত মিক্স কৰি দিছোঁ আৰু বাচি থকা তেল অলপ ছাইড কৰি দিলোঁ দেখিছেনে ইমান তেল খোৱা বেয়া অলপ দিছোঁ তো ইয়াতে আৰু আলু পিঁয়াজ চব মিক্স কৰি ভাজিছোঁ মানে নিমখো দিলোঁ লগতে ইয়াত কি দি ৰান্ধিম আপোনালোকক দেখুৱাম একদম চিম্পল মই কৈছোঁ নহয় চিম্পল খানা বনাম আজি যাতে খাই এনেকৈ আগতে বহুতেও বনাইছিলে দেই আমাৰ মাহঁতেও এনেকৈয়ে বনায় এই এক্সট্ৰাকৈ পিঁয়াজ ভাজি বিলাহী ভাজি এইবিলাক নহ'ব আৰু এইটো একদম ঢাল ঢালকৈ দি দিছোঁ আৰু এক্সট্ৰা কৰি থাকিবলৈ সময় নাই আৰু এয়া এতিয়া দেখিছে আলুখিনি ভাপত কি ধুনীয়া সিজি গ'ল বিলাহীখিনি গলি গৈছেগৈ ইয়াত জানে মই কি দিম ৰূপচন্দা মাছ দিম সেইটো কাৰণে আলু বিলাহী পিঁয়াজ আৰু একো নাই আলুখিনি মই ভাজাও নাই একো কৰাও নাই ডাইৰেক্ট দি দিছোঁ এইবিলাক কৰি নাথাকোঁ বোলো আমনিও লাগিছে কিমান আৰু এই 3 পিচ ৰূপচন্দা মাছ আছে চাওক এতিয়া আমি যিহেতু দুটা মানুহ এই 3 পিচত মই খাম 1 পিচ তেওঁ খাব এপিচ আৰু নেক্সট পিচ জানেনে দুইটাই আকৌ ভগাই খাব লাগিব সমানভাগ খাব লাগিব হয় নাই অকলে খালে নহ'ব নহয় সেয়া লগতে আৰু এই পানীও দিলোঁ 1 বাতি দি কিনে ধুনীয়াকৈ ঢাকনা লগাই ইয়াক আমি 10 মিনিটমান উতলাব লাগিব উতলোৱাৰ পিছত আৰু আলুবিলাক মই লগতে ভাঙি দিছোঁ ভাঙি দিলে আলুবিলাক মানে খাবলৈ মানে অলপ গ্ৰেভি হ'ব ডাঠ হ'ব সেইটো কাৰণে ভাঙি দিলোঁ আজিনো কি দেখাওঁ আপোনালোকক বোলো আলুৱে ভাজিলোঁ পিঁয়াজ আলু বিলাহী মাছ লগতে আৰুনো কি দিম এইয়া চাওক কি ধুনীয়া উতলিছে অকল হালধি নিমখ দিছোঁ আৰু লগত জানে নাই এতিয়া ওলাইছে বজাৰত ধনিয়া পাত যি দাম কিন্তু ধনিয়া পাতখিনি দিলে খাই ভাল লাগে জানেনে মই সেইটো কাৰণে কিনি আনিছোঁ চাব মই দেখুৱাম ইমান দাম ধনিয়া পাতখিনি নহয় বুজাব নোৱাৰি আৰু এই মাছ একদম ডাঙৰ ডাঙৰ এই ৰূপচন্দা মাছ জানেনে দেখিবলৈ তেনেকুৱা আপুনি ভিতৰডোখৰ নাথাকে এই কিনাৰৰখিনিহে মাছ বেছি থাকে চাবচোন দীঘল হৈ থাকে মাছ পিচ মই সেইকাৰণে বেছি ভালো নাপাওঁ কিন্তু মোৰ মানুহজনে ৰূপচন্দা খাই বৰ ভাল পায় ইয়াত দেখিছে হাততে লৈ মোবাইলটো লৈ নিজে কৰি আছোঁ মই এয়া ধনিয়া পাত আৰু লগতে কেঁচা জলকীয়াকেইটাও দি দিব লাগিব আৰু এয়া চাব দেই মই এতিয়া ধনিয়া পাত দি দিলোঁ কি ধুনীয়া ধনিয়াখিনি যে গোন্ধ বৰ ধুনীয়া আহে দেই আৰু মাছ তাতে আৰু এয়া মোৰ স্পেচিয়েল মাছ আলু টমাটাৰ কাৰী হৈ গ'ল এয়া চাওক বাই বাই ফ্ৰেণ্ড